Hello students, welcome back to my class. Moi Dr. Rajiv Bora aru aji ami discuss korim structure of enzyme in detail. Ami last class ot hikichilu je eta jodi enzyme sao enzyme to bone ki di enzyme to either RNA di bonise ba protein ere bonise. Aru ami janu je most of the enzyme are made of proteins. কিছুমান এনজাইমস আছে যোনবিলাক নেকি আরএনএ ৰে বনিছে আৰু সেইবিলাকক আমি কি বুলি কওঁ রাইবোজাইম বুলি কওঁ এটো কথা হল লাস্ট ক্লাছৰ আমি এনজাইম বিলাক কেনে কেনে বনাই হেতু জানো আজি আমি ক্লাছত আমি শিকিবলৈ গৈ আছো স্ট্ৰাকচাৰ অফ এনজাইম এটা এনজাইমৰ স্ট্ৰাকচাৰত কি কি থাকে ফৰ এক্সাম্পল এটা যদি এনজাইমৰ স্ট্ৰাকচাৰৰ কথা কওঁ ফৰ এক্সাম্পল মই এটা এনজাইম আকিছো এটো ফৰ এক্সাম্পল দিস ইজ এন এনজাইম ওকে এই এনজাইমটো মোস্টলি কিহেৰে বনিছে মোস্টলি এটো প্ৰটিনেৰে বনিছে সো গুটে এনজাইমটো বনিছে প্ৰটিনেৰে ঠিক আছে এটো আমি জানো most of the enzyme is made up of protein so এটো যে এনজাইমৰ স্ট্ৰাকচাৰত কি থাকিব প্ৰটিন পাৰ্ট থাকিব এটা কিন্তু কি হয় অকল প্ৰটিন পাৰ্টটো হলেও নহব most of the enzyme কি হয় প্ৰটিন পাৰ্টৰ লগতে কিছুমান নন প্ৰটিন পাৰ্ট লাগিব ই এক্টিভিটি শো কৰিবলৈ সো প্ৰটিন পাৰ্টটো লগতে কি হৈছে এটা নন প্ৰটিন পাৰ্টও ইয়াত এড হৈ আছে সো প্ৰটিন পাৰ্ট প্লাস নন প্ৰটিন পাৰ্ট এটা মিলিহে গুটে এনজাইমৰ স্ট্ৰাকচাৰটো বনে সো এটা কমপ্লিট এনজাইম হ'বলে কমপ্লিট এনজাইম এটো এটা কমপ্লিট এনজাইম হয়নে কমপ্লিট এনজাইম যত নেকি প্ৰটিন পাৰ্টও আছে আৰু নন প্ৰটিন পাৰ্টও আছে সো কমপ্লিট এনজাইমটোক আমি কি বুলি কওঁ হোলো এনজাইম বুলি কেনেকে মনত ৰাখিবা হোল এনজাইম গুটে এনজাইমটো সো হোলৰ পৰা শব্দটো আহি গল হোলো এনজাইম গুটে কমপ্লিট এনজাইমটো আৰু কমপ্লিট এনজাইমটোত কি থাকিব প্ৰটিন পাৰ্ট এটা থাকিব আৰু নন প্ৰটিন পাৰ্ট এটা থাকিব যোনটো প্ৰটিন পাৰ্ট হেতুক আমি কওঁ এপো এনজাইম বুলি এপো এনজাইম কেনেকে মনত ৰাখিবা যে প্ৰটিন পাৰ্টটো মেইন হয় নহয় মেইন হল প্ৰটিন পাৰ্টটো এনজাইমৰ কাৰণ মেজৰিটি অফ দা স্ট্ৰাকচাৰ হে প্ৰটিনেৰে বনিছে সো যেহেতু প্ৰটিনটো মেইন আমি তাক ৰেসপেক্ট দিম আপুনিয়ে এনজাইম বুলি কম আপুনিয়ে এনজাইম দিয়ক হে প্ৰভু আপুনিয়ে এনজাইম মেইন এনজাইমৰ স্ট্ৰাকচাৰত আপুনিয়ে মেইন ৰেসপেক্ট পাব সো হে কাৰণে আমি আপুনি এনজাইম বুলি কয় হেতু আমি এপো এনজাইম বুলি মনত ৰাখিম প্ৰটিন পাৰ্টটো হল এপো এনজাইম মনত ৰাখিবলৈ হেতু এটা ট্ৰিক দেই তাৰ পিছত যোনটো নন প্ৰটিন পাৰ্ট থাকিব হেতুক আমি কওঁ কোফেক্টৰ বুলি হেতুক আমি কওঁ কোফেক্টৰ মানে বুজি পাইছা লগত থাকিব আৰু যে কো পাৰ্টনাৰ হিচাপে থাকিব সো এটা যদি এনজাইমৰ এটা স্ট্ৰাকচাৰৰ কথা পাতো এটা কমপ্লিট এনজাইমৰ কথা পাতো হে কমপ্লিট এনজাইমটোত এটা প্ৰটিন পাৰ্ট থাকিব যাক আমি এপো এনজাইম বুলি কওঁ আৰু এটা নন প্ৰটিন পাৰ্ট থাকিব যাক আমি কোফেক্টৰ বুলি কওঁ ইয়ালৈকে সবৰে ক্লিয়াৰ আছে ওকে নাও এই যে কোফেক্টৰটো দেখিছা সাইডত এই কোফেক্টৰটো তিনিটা বেলেগ বেলেগ টাইপৰ কোফেক্টৰ আমি দেখা পাব পাৰো এটা এনজাইমত সো কোফেক্টৰ হিচাপে মেটেল আয়নছটো থাকিব পাৰে কোফেক্টৰ হিচাপে আমি মেটেল আয়নছ পাব পাৰো এটা এনজাইমত এটা এনজাইমত কোফেক্টৰ হিচাপে আমি পাব পাৰো কোএনজাইমছ আকৌ কোফেক্টৰ হিচাপে কেতিয়াবা কিছুমান প্ৰস্থেটিক গ্ৰুপো লাগি থাকে কি উইথ দা এক্সাম্পল মই তোমালোকক বুজাই দিম এটা মেটেল আয়নছ ফৰ এক্সাম্পল মই যদি কওঁ কেতিয়াবা কিছুমান এনজাইমত কিছুমান আয়নছ মেটেল আয়নছ লগ লাগিব লাগে তেতিয়াহে এনজাইমটোৱে এক্টিভিটি শো কৰিব পাৰে এতিয়া ফৰ এক্সাম্পল as a metal ion মই যদি কওঁ metal ion হিচাপে Mg2 পজিটিভ এটো এটা মেটেল হয় নহয় ম্যাগনেসিয়াম এটো 2 পজিটিভ এটো আয়ন সো Mg2 পজিটিভ যেতিয়া লেকে নেলাগিব এনজাইমটো গাত তেতিয়া লেকে এনজাইমটো এক্টিভিটি শো কৰিব নোৱাৰিব সো টু বিকাম এক্টিভ হে এনজাইমটো গুটেটো প্ৰটিনে হয় হে এনজাইমটোত কিছুমান মেটেল আয়নছ লাগি যাব লাগিব হেতু এটা নন প্ৰটিন পাৰ্ট হলে তো Mg2 পজিটিভ কোড দেখা পাও আমি এটা এনজাইম আছে নামটো হল DNA পলিমেৰেজ কিহৰ কামত লাগে DNA বনাওতে কাম লাগে DNA ৰেপ্লিকেশন কাম লাগে তো Mg2 পজিটিভ এটা মেটেল আয়ন হল সেই এনজাইমটোৱে কাম কৰিবলৈ DNA পলিমেৰেজে ফৰ এক্সাম্পল মই যদি কওঁ Fe2 পজিটিভ এটো কোড লাগিব ক্যাটালেজ এনজাইমটো এক্টিভিটি কৰাবলৈ লাগিব Fe2 পজিটিভ মই যদি কওঁ Zn2 পজিটিভ এটো মেটেল আয়ন কোড লাগিব কাৰ্বনিক এনহাইড্ৰেজ নামৰ এনজাইমটোত এড হ'বলে কাৰ্বনিক এনহাইড্ৰেজ নামৰ এনজাইমটোত লগ খালেহে Zn2 পজিটিভ লগ খালেহে এনজাইমটোৱে এক্টিভিটি শো কৰিব পাৰিব ওকে নাও এতিয়া কথা হল কোএনজাইমলৈ আহা কোএনজাইম বিলাক কেনেকুৱা হ'ব হোৱাট ইজ কোএনজাইম সো কোএনজাইম বিলাক কি হল দে আৰ নন প্ৰটিন NOLD
মনত ৰাখিবা কোএনজাইম বিলাকৰ ফিচাৰ্স ক্যাৰেক্টাৰিষ্টিক্স কেনেকুৱা হ'ব কোএনজাইম বিলাকৰ এটো এটা কোফেক্টৰে হয় বাট কোএনজাইমছ বিলাকে কেনেকৈ কাম কৰিব এনজাইম কোএনজাইম মানে লগত থাকা মানে এন নপা আহিলে এটো নন প্ৰটিন ইট ইজ এ নন প্ৰটিন হয় নহয় নন প্ৰটিন ও মানে হল organic in nature hobo L mane hol low molecular weight aru D mane hol dialysable বুজা দিছো এটা সো কোএনজাইম যোন বিলাক থাকিব কোফেক্টৰ হিচাপে যেতিয়া কোএনজাইম বিলাক এড হৈ থাকে হেবিলাক হল নন প্ৰটিন পাৰ্ট হেবিলাক অৰ্গেনিক পাৰ্ট মেটাল আয়ন টু কি আছিল মেটাল আয়নস টু not organic এটো নন অৰ্গেনিক পাৰ্ট আছিল হয়নে not organic inorganic বুলি কও আমি inorganic হয় মেটাল আয়নস বিলাক কিন্তু কোএনজাইম বিলাক হল অৰ্গেনিক হয়নে মেইনলি কাৰ্বন হাইড্ৰোজেন থাকিব এটাত অৰ্গেনিক লো মলিকুলাৰ বহুত মলিকুলাৰ ৱেটটো বহুত কম হ'ব আৰু ডায়ালাইজেবল মানে ইজিলি সেপাৰেট কৰিব পাৰো আমি এনজাইমটোৰ পৰা ইজিলি আমি কোএনজাইম বিলাক সেপাৰেট কৰিব পাৰো সো কোএনজাইমৰ যদি কথা কও দে আৰ লুজলি বাউন্ড টু দা এনজাইম মেইন এনজাইম লুজলি বাউন্ড ইমান টাইটলি বাইন্ড কৰি নাথাকে they are organic but a enzyme to logot loosely bound হৈ থাকে তো কোএনজাইমৰ যদি তুমি ক্যাৰেক্টাৰিষ্টিক্স হোৱা কোএনজাইম বিলাক মানে একদম হাই ফাই গাৰ্লফ্ৰেন্ড বিলাকৰ নিচিনা যে ইয়াৰ লগতো চেনি খাই থাকিব ইটো লগতো চেনি খাই থাকিব সো যাৰ লগত চান্স পাব তাৰ লগতে চেনি খাই পেলাই ঘূৰি পাৰিব গম পাইছে না এটো মন ৰাখিবলৈ হেৰে সিৰিয়াসলি কোনো নলবা ছোৱালী বিলাকে সো কি হয় কোএনজাইম বিলাক কি হয় এনজাইমৰ লগত বাইন্ড হয় ইয়াৰ কাম কৰাই দিলে তাহলে আকৌ ইয়াৰ কাম হৈ যোৱাৰ পিছত ই আকৌ লুজলি বাউন্ড যেহেতু হৈ আছে মানে সিৰিয়াস ৰিলেশনশিপত নাথাকে হেতে দে আৰ ভেৰি লুজলি বাউন্ড মানে সিচুৱেশনশিপত থাকিব হেতে তো লুজলি বাউন্ড হৈ থাকে ইয়াৰ লগতো বাইন্ড হল বেলেগ এটা এনজাইমৰ লগতো বাইন্ড হল তো লুজলি বাইন্ড হৈ থাকে হেতে সো দে অলৱেজ হেভ এ ট্ৰানজিয়েন্ট ষ্টেট মানে কি মানে ষ্টেবল নহয় আৰু লাগিলে তাৰ কাম হৈ গল এনজাইম এক্টিভিটি হৈ গল আকৌ বেলেগ এটা এনজাইমৰ লগত লাগিলে এজ এ কোএনজাইম হেতু কাম হল বেলেগ সো এহেতে তেনেকে কাম বিলাক কৰে কোএনজাইম বিলাক আৰু ইয়াৰ যদি নেচাৰস হোৱা দে আৰ নন প্ৰটিন হ'ব অৰ্গেনিক লো মলিকুলাৰ ৱেট ডায়ালাইজেবল ইজিলি সেপাৰেট হৈ যাব পাৰে সো কোএনজাইমৰ যদি এক্সাম্পল চাও আমি দেখিম NAD পজিটিভ কোড দেখিম এলকহল ডিহাইড্ৰোজেনেজ বা ডিহাইড্ৰোজেনেজ যোনবিলাক ক্লাছৰ এনজাইম আছে তাত দেখিবলৈ পাম NAD ফৰ এক্সাম্পল কোএনজাইম A এচিটাইল CoA কাৰ্বক্সিলেজ এনজাইমটোত আমি দেখিবলৈ পাম কোএনজাইম A টো এটা হল কোএনজাইম ওকে সো এটো হল এক্সাম্পল নাও কাম টু প্ৰস্থেটিক গ্ৰুপ প্ৰথম কথা হল প্ৰস্থেটিক গ্ৰুপ বিলাক কেনেকুৱা অৰ্গেনিক হ'ব না ইনঅৰ্গেনিক হ'ব দে আৰ অলসো অৰ্গেনিক কম্পাউণ্ড বাট ইয়াৰ ডিফাৰেন্স টু কি দে আৰ অলসো অৰ্গেনিক মলিকুল অৰ্গেনিক কম্পাউণ্ড ইয়াৰ ডিফাৰেন্স টু কি that they are tightly bound serious girlfriend tightly bound prosthetic group black they are very tightly bound to the enzyme stable connection banabo stable connection with the enzyme and they are covalently attached covalently bound so amar coenzyme to kotha patu coenzyme is also organic prosthetic group is also organic but coenzymes are loosely bound prosthetic group are tightly bound coenzyme bilake eta transient state banabo prosthetic group e eta stable connection bolabo amar jun block coenzyme hoy hebilake covalent bond no banai prosthetic group bilake covalent bond banabo with the enzyme ayeto gombala prosthetic group or eta example sai lo let's see prosthetic group example kole likhum etia yate etu epne side ot lo eno so prosthetic group or jodi example sao ami prosthetic group or example hol FAD positive flavin adenine dinucleotide ami succinate dehydrogenase enzyme to logot bind kori thaka to succinate dehydrogenase enzyme to logot bind kori thaka to aru tumaloke sage mon asa heme group to junto hemoglobin pao ei heme group to eta hol prosthetic group beleg enzyme logot dekha pao ami jeneke catalase peroxidase ebilak enzyme logot bind hoi thaka ami dekha pao so this was all about your structure of enzyme I hope kotha to gom paisa base concept bilak clear hoise ebar jodi review kori diu jodi ami enzyme kotha patu eta whole complete enzyme kotha patu hetu hol holo enzyme yes holo enzyme ot ami ki pam holo enzyme ot eta protein part pam jar naam ki apuni enzyme epo enzyme hone noy
এপো এনজাইম আৰু এটা নন প্ৰটিন পাৰ্ট পাম যাক আমি কওঁ কোফেক্টৰ এতিয়া কোফেক্টৰত আমি বেলেগ বেলেগ তিনটা টাইপৰ দেখা পাওঁ মেটাল আয়ন কোএনজাইম আৰু প্ৰস্থেটিক গ্ৰুপ ইম্পৰ্টেন্ট কোৱেশ্চনছ যোনটো আহা চান্স আছে তোমালোকৰ এমসিকিউ হিচাপে মই যদি কওঁ কোফেক্টৰ ইকুৱেল টু হলো এনজাইম minus apo enzyme is it correct yes correct etu pa uliya la cofactor equal to holo main etu mon rakhiba this is main tar pisot beleg likhe etia jodi moi ko holo enzyme equal to etu correct hoy na yes cofactor equal to holo enzyme minus apo enzyme etia jodi ko moi ko holo enzyme equal to apo enzyme plus coenzyme এটো কারেক্ট হয় না অফ কোর্স হয় কারণ কোফেক্টৰ টু হিচাপে এতিয়া মই কোএনজাইম কৈছো বুজি পাইছা না এবিলাক কিছুমান ট্ৰিক এবিলাক ইউজ কৰি পেলাই এই এক্সামিনাৰ বিলাকে তোমালোকৰ মাথাটো গৰম কৰিবলৈ চাব ইজি হয় ওকে মই ৰাখিলে হল নাও এটো তোমালোকক লিখিবলৈ আকিবলৈ মই দি দিছো কি পঢ়িলো আমি ষ্ট্ৰাকচাৰ অফ এনজাইম হলো এনজাইম বুজি পালো এপো এনজাইম বুজি পালো কোফেক্টৰ মানে কি গম পালো কোএনজাইম মানে কি প্ৰস্থেটিক গ্ৰুপ মানে কি ইয়াত লিখা আছে ভিডিওটো পজ কৰি পেলাই চাই লবা যদি আকিবলৈ মন আছে এক্সামত লিখিবলৈ ইয়াৰ পৰাও লিখিব পাৰিবা নহলে ইউ ক্যান অলৱেজ চেক মাই ওয়েবসাইট okhomiyabio.com ডেসক্ৰিপচন লিংক আছে তাৰ পৰা গৈ পেলাই নোটছ বিলাক কালেক্ট কৰি ল'ব পাৰা ওকে ষ্ট্ৰাকচাৰ অফ এনজাইমত কি দেখো হলো এনজাইম মানে কি লিখিবলৈ এপো এনজাইম মানে কি লিখিবলৈ কোফেক্টৰ মানে কি দেখিছা না এক্সাম্পল দিছো কোএনজাইম প্ৰস্থেটিক গ্ৰুপ পজ মাৰিবা লিখি ল'বা নিজে The classification of enzyme to আমি next class ডিসকাস কৰিম I hope আজি ক্লাসটো বুজি পালা ইজি আসলে টপিকটো meet you in the next class bye bye